ডক্টৰ কৰবী হাজৰিকা চৌধুৰীয়ে লিখা বিশেষ এটা খুব ভাল টপিক লিখিছে জবা ফুল আৰু শেৱালি ফুলৰ ওপৰত। তো মই আজি জবা ফুলৰ বিষয়ে কৈ দিছোঁ আপোনালোকক। বহুখিনি আচলতে কামত আহিব। ঔষধি গুণাগুণ বহুখিনি আমি জানো যদিও বহুখিনি ইমান ধুনীয়াকৈ দিছে, নিশ্চয়কৈ আপোনালোকৰ কামত আহিব, এইটো কিন্তু গেৰাণ্টি। 1 নম্বৰ চাওক, পানী 2 গিলাচ কেৰাহীত দি উতলিবলৈ দিব। তাত 1 চাহ চামুচ তিল, ৰক্ত জবা ফুল 5টা, কুমলীয়া পাত 5 খিলা, জেতুকা পাত 20-25 খিলা দিব, আৰু জেতুকা পাত হিচাপ নহ'লেও হয় হয়তো। আমলখি 4-5টা মিহিকৈ কাটি দিব, মানে পানীত একেলগে সিজিবলৈ দিব। যেতিয়া উতলি পানীখিনি 4 ভাগৰ 1 অংশহে থাকিব, আচলতে শতাংশ থাকিব, তেতিয়া সেইখিনি চেকি পানীখিনি ঠাণ্ডা হ'লে এটা গ্লাছৰ বটলত ভৰাই থ'ব। এই পানীখিনি মাত্ৰ 4-5 দিন ৰাখি সপ্তাহত 2 বাৰ চুলিত আৰু তালুত ঘঁহিব, গা ধোৱাৰ 15 মিনিটৰ আগতে, আৰু তাৰ পিছত কোমল শ্বেম্পু দি চুলিখিনি ধুই পেলাব। এনেকৈ প্ৰায় 3 মাহ কৰিলে চুলি সৰা, উফি, চুলি পকাৰ পৰা উপশম পায়। 2 নম্বৰটো কৈছে ৰক্ত জবা ফুল 10 পাত, জবা ফুলৰ কুমলীয়া পাত 10 খিলা পিচি তাৰ ৰসটো উলিয়াই নাৰিকল তেল অলপ গৰম কৰি তাত সেই ৰসখিনি মিহলাই চুলিৰ গুৰিত 15 মিনিট ৰাখি ভাল কোমল আয়ুৰ্বেদিক শ্বেম্পুৰে চুলি ধুলে চুলি মিহি হয়, চুলি গজে, উফি আৰু চুলি পকাৰ পৰাও উপশম পোৱা যায়। খুবেই সহজ, কৰি চাব হা। ৰক্ত জবা ফুল 20টা, জবা ফুলৰ কুমলীয়া পাত 20 খিলা, জেতুকা পাত 20 খিলা একেলগে ৰস উলিয়াই চিকাকাই পাউডাৰ 2 চাহ চামুচ, আমলখি পাউডাৰ 2 চাহ চামুচ একেলগে মিশ্ৰণ বনাই ল'ব। অলপ তেল বা অলিভ অইল মিহলাই ল'ব। সেই মিশ্ৰণখিনি চুলিৰ গুৰিত লেপন হিচাপে ব্যৱহাৰ কৰিব, এসপ্তাহত 2 বাৰ। এই লেপন ব্যৱহাৰ কৰিলে চুলি মিহি হয়, চুলি পকা, চুলি সৰা, টকৌৱে খোৱাৰ পৰা উপশম পায়। ৰক্ত জবা ফুল আৰু জবাৰ কুমলীয়া পাত ভালদৰে লেপন বনাই মুখত ঘঁহিলে মুখখন মিহি হয় আৰু পৰিষ্কাৰ হয়। তো গা ধোৱাৰ আগত কৰিলে ভালেই হ'ব ন? ৰক্ত জবা ফুলৰ কলি 5টা, মধুৰিআমৰ কুমলীয়া পাত 5-6 খিলাৰ ৰস, আমলখি 2টা ৰস উলিয়াই নিতৌ এবাৰকৈ সেৱন কৰিলে বদহজম, বমি, ডায়েৰিয়াৰ পৰা উপশম পায়। ৰক্ত জবা ফুল, শতমূল, দুবৰি বন, ভুই আমলখি সম পৰিমাণত লৈ ইয়াৰ ৰস উলিয়াই নিতৌ 2 বাৰকৈ সেৱন কৰিলে বহা শ্বেতপ্ৰদাৰ মানে বগা স্ৰাৱ মানে ধাতু বেমাৰ যিটোক কয়, আৰু ৰক্তপ্ৰদাৰ মানে অত্যাধিক ৰক্তচাপ হোৱা, মাহেকীয়া সময়ত বহুতৰ প্ৰব্লেম হয় এনেকুৱা যে বহুতৰ বেছিকৈ ৰক্তচাপ হয়, অৱস্থা নাইকিয়া হয়। তো বহুতে এইটো ভাল দৰৱ দিছে বুলি মই ভাবোঁ। কষ্টস্ৰাৱৰ পৰা উপশম পায়, মানে কষ্টকৰো হয়, বৰ বিষো হয় ন মাহেকীয়া সময়ত, তো এইখিনিও ভাল হয় বোলে। এই ৰস 1 গিলাচ পানীত মিহলাই 1 চামুচ তাল মিচিৰি মিহলাই চৰ্বতৰ দৰে সেৱন কৰিব পাৰিব। ইয়াৰ ভিতৰত মই শতমূলটো নাজানো, দুবৰি বনটো সকলোৱে চিনি পায়, কিন্তু মই ভুই আমলখিৰ বিষয়ে বিশেষ জানো। মই দৰৱ বনাবও জানো আচলতে। ভুই আমলখি মানে বন আমলখি যিটো আমলখি পাতৰ দৰে অকণমানি গছ হয়। মই অকণমান ছবিটো আপোনালোকক দি দিছোঁ, চাওকচোন কেনেকুৱা। তো এইটো এতিয়া ইমান নোপোৱাই, বৰষুণৰ ছিজনত বহুত বেছি হয়, আপোনালোকে লক্ষ্য কৰিব, ঠিক আছে। যিটো নহয় লিভাৰৰ বহুত বেছি বেমাৰৰ কাৰণে উপকাৰী কি ভুই আমলখি, মানে ভুই আমলা বুলি কোৱা হয়, বা কি কোৱা হয় যে বন আমলখি ন। এতিয়া মই এইটো কৈ থলোঁ ইয়াৰ মাজতে। পঞ্চমুখী ৰক্ত জবা ফুলৰ কলি 10টা, 1 চাহ চামুচ ডালচেনি গুড়ি 1 গিলাচ পানীত চৰ্বত বনাই নিতৌ এবাৰকৈ এমাহ সেৱন কৰিলে মাহেকীয়া বা ঋতুস্ৰাৱৰ সময়ত হোৱা পেটৰ বিষৰ পৰা উপশম পোৱা যায়। পঞ্চমুখী মানে মই কি কৈছিলোঁ, আমাৰ ঘৰত যে মই এতিয়া দেখুৱালোঁ যিটো জবা ফুল, সেইটো জবা মানে এখিনিমান ফুলাটো হয় নাই, মানে সেইটো গুলপীয়াও হ'ব পাৰে দেই। ৰক্ত জবা ফুলৰ গুড়ি 1 চাহ চামুচ, চন্দনৰ গুড়ি 1 চাহ চামুচ, মৌ 2ভাগৰ 1 মানে চাহ চামুচ, ছালকুঁৱৰী জেলি 1 অংশ 1 চাহ চামুচ একেলগে পানী দি মিশ্ৰণ বনাই নিতৌ মুখত লগালে শালমইনা, ছাল শুকান হোৱা, সতেজতা কমাৰ পৰা উপশম পায়।
ৰক্ত জবা ফুলৰ ৰস 1 চাহ চামুচ, নহৰুৰ ৰস 1 চাহ চামুচ, তাৰপিছত কৈছে 1 চাহ চামুচ হালধিৰ ৰস 2 গিলাচ পানীত উতলিবলৈ দিব। এগিলাচ হ'লে অলপ ঠাণ্ডা কৰি কুলকুলি কৰিলে ডিঙিৰ বিষ, ফেৰেঞ্জাইটিছ, লেৰেঞ্জাইটিছ, টনচিলাইটিছৰ পৰাও উপশম পায়। দেখিছেনে কথাটো? শেষৰটো কৈছে 10 নম্বৰ, ৰক্ত জবা ফুল 10টা, অলিভ অইল 1 কাপ, ছালকুঁৱৰীৰ ভিতৰৰ অংশ 2 চাহ চামুচ একেলগে জুইত উতলাব। প্ৰায় 10 মিনিটমান ঠাণ্ডা হ'লে সেইখিনি চেকি এটা গ্লাছৰ বটলত ভৰাই থ'ব। শীতকালত স্নান কৰাৰ পিছত নিতৌ শৰীৰত মালিচ কৰিলে ছাল মিহি হয় আৰু ছাল ফাটিলে তাৰ পৰা উপশম পায়।